মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আজি পুনৰবাৰ প্ৰীতিৰে শুভেচ্ছাৰে আজি 10ম শ্ৰেণীৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ ভূগোল অধ্যায়ৰ পৰা এটা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভূগোল অধ্যায়ৰ তোমালোকে জানা যে প্ৰথম অৱস্থাত ভূপৃষ্ঠৰ বিভিন্ন ধৰণৰ ক্ৰিয়াকাৰ্যৰ ফলস্বৰূপে আমি অৰ্থনৈতিক ভূগোলৰ সম্পদৰ বিষয়ে আলোচনা কৰিছিলোঁ। যে ইয়াৰ আগত তোমালোকক কথাবিলাক থুলমূলভাৱে হ'লেও কৈছিলোঁ যে সম্পদৰ কেইটা প্ৰকাৰৰ বিভাজন কৰা হৈছে, 4টা প্ৰকাৰৰ। এই 4টা প্ৰকাৰৰ বিভাজনত প্ৰথমটো হ'ল সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, দ্বিতীয়তে হ'ল গঠন অনুসৰি, তৃতীয়তে হ'ল স্থায়িত্ব অনুসৰি আৰু চতুৰ্থতে মালিকী স্বত্ব অনুসৰি। এই বিষয়ে যিহেতু আগতেও আলোচনা কৰিছোঁ, তোমালোকক কথা দিছিলোঁ যে উদাহৰণসহ এই বস্তুবিলাক আমি বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি যি 3 শ্ৰেণীৰ সম্পদ পোৱা হয়, ই প্ৰাকৃতিক, মানৱসৃষ্ট, মানৱ সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদ বুলি কোৱাৰ লগে লগে যিবিলাক প্ৰকৃত প্ৰদত্ত সম্পদ আমি পাইছোঁ, পৃথিৱীৰ বুকুৰ পৰা বিভিন্ন ধৰণৰ আমি কি পাইছোঁ? খনিজ পদাৰ্থ পাইছোঁ। প্ৰকৃতিৰ পৰা সূৰ্যৰ ৰশ্মি, সূৰ্যৰ তাপ, বৰষুণ, বতাহ, এই সকলোবিলাক আমি প্ৰকৃতিৰ পৰা পাইছোঁ। এই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন ধৰণৰ এই সম্পদবিলাক কেতিয়াবা আমি জুলীয়া অৱস্থাত পাইছোঁ, কেতিয়াবা গোটা অৱস্থাত পাইছোঁ, কেতিয়াবা পনীয়া অৱস্থাত পাইছোঁ। মুঠৰ ওপৰত যিয়েই নহওক, এনেধৰণৰ সম্পদবিলাকক আমি মানুহে কি কৰিছোঁ? বিভিন্ন ক্ৰিয়াকাণ্ডৰ যোগেদি উৎপাদন কাৰ্যত আমি খটুৱাইছোঁ। আৰু সেইবাবে এই সম্পদ দুমুখীয়া। একফালে মানুহে উৎপাদক হিচাপে, একফালে উপভোক্তা হিচাপে মানুহে কি কৰি আছে? সম্পদ সৃষ্টিও কৰি আছে। সম্পদৰ পৰা বিভিন্ন ধৰণৰ উৎপাদন কাৰ্যত বিভিন্ন সামগ্ৰী সৃষ্টি কৰি মানুহে উপভোগ কৰি আছে। এতিয়া চোৱা, এই সৃষ্টি প্ৰক্ৰিয়া অনুসৰি এই প্ৰকৃতিগত সম্পদবিলাক, সেইকাৰণে মানুহে বিভিন্ন ধৰণে প্ৰাকৃতিক সম্পদবিলাক শক্তি সম্পদ হিচাপেই হওক, নাইবা বিভিন্ন ধৰণৰ ক্ৰিয়াকাৰ্য সংঘটিত কৰি বিভিন্ন ধৰণৰ তাৰ পৰা সামগ্ৰী প্ৰস্তুত কৰি মানুহে কি কৰিছে? ব্যৱহাৰ কাৰ্য কৰি আছে, ভোগ কাৰ্য কৰি আছে। গতিকে তেনেধৰণৰ ব্যৱহাৰৰ বাবে সৃষ্টি কৰা বিভিন্ন প্ৰাকৃতিক সম্পদবিলাকৰ পৰা যিবোৰ সৃষ্টি কৰা হ'ল, সেই সকলোবোৰ সম্পদক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। যিহেতু মানুহে নিজৰ বুদ্ধি, কৌশল, বিভিন্ন প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কি কৰিছে? সৃষ্টি কৰিছে। গতিকে তাক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। আনহাতে মানুহৰ দক্ষতা, জ্ঞান, কৌশল থকা বাবে মানুহক কি বুলি কোৱা হয়? মানৱ সম্পদ বুলি কোৱা হয়। এইখিনি আজি থুলমূলভাৱে, সম্যকভাৱে তোমালোকৰ লগত আলোচনা কৰিম। গঠন প্ৰক্ৰিয়া হিচাপেও ঠিক তেনেধৰণে জীৱীয় আৰু অজীৱীয়, যে কিছুমান সম্পদ আমি জীৱীয় ৰূপে পাওঁ, কিছুমান সম্পদ অজীৱীয় ৰূপে পাওঁ। যে গছ গছনি আদি যিদৰে জীৱ থকা সম্পদ, ঠিক তেনেধৰণে আমি ভূগৰ্ভত পোৱা বিভিন্ন ধৰণৰ খনিজাত সম্পদবিলাক, যিবিলাকৰ কি পাওঁ? অজীৱীয় অৱস্থাত পাওঁ। কিন্তু এই অজীৱীয় অৱস্থাত পালেও সকলোবোৰ সম্পদক আকৌ অজীৱীয় বুলিও ক'ব নোৱাৰোঁ। কিয়নো কয়লা বা বিভিন্ন ধৰণৰ প্ৰাকৃতিক গেছ, এইবিলাক প্ৰকৃততে জীৱীয় মূলৰ পৰাই সৃষ্টি হোৱা। সেইটো তোমালোকে জানা যে বহু বছৰ ধৰি গেলি পচি থকা বিভিন্ন ধৰণৰ সামগ্ৰীবোৰে এটা সময়ত কি কৰে? ৰাসায়নিক ক্ৰিয়া সংঘটিত কৰি এনেধৰণৰ কিছুমান পদাৰ্থৰ উৎপন্ন কৰে। গতিকে এইবিলাক জীৱীয় মূলৰ পৰা অহা। ঠিক তেনেধৰণে আমাৰ এই সম্পদবিলাকৰ লগত কি থাকে? কিছুমানৰ জীৱ থাকে, কিছুমানৰ জীৱ নাথাকে। ঠিক তেনেধৰণে আমাৰ স্থায়িত্ব অনুসৰিও আমি দুবিধ সম্পদ পাওঁ। এবিধ নৱীকৰণযোগ্য, আনবিধ অনৱীকৰণযোগ্য।
যে মানুহে বিভিন্ন ধৰণৰ সম্পদ উৎপাদন কাৰ্যত খটুৱাওঁতে কিছুমান সম্পদ আমাৰ কি হৈ যায় ভৱিষ্যতলৈ শেষ হৈ যায়। যেতিয়া ভঁৰাল উদং হৈ যায় তেতিয়া তাক আমি পুনৰ যদি নৱীকৃত কৰিব পাৰোঁ, পুনৰ জন্ম দিব পাৰোঁ, তেতিয়া তাক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। গছ এজোপা আমি কি কৰিম? কটাৰ পিছত আকৌ গছ এজোপা আমি জীয়াব পাৰিম। ঠিক তেনেধৰণে কিছুমান আছে আমাৰ অনৱীকৰণযোগ্য সম্পদ, যিবিলাক এটা সময়ত আমি সম্পদ হিচাপে ব্যৱহাৰ কৰোঁতে ই ভঁৰাল শেষ হৈ যাব পাৰে। তাক আমি পুনৰবাৰ জন্ম দিব নোৱাৰোঁ, পুনৰবাৰ সৃষ্টি কৰিব নোৱাৰোঁ। তেতিয়া তাক কি বুলি কোৱা হয়? অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আনহাতে ঠিক তেনেধৰণে মালিকীস্বত্ব অনুসৰিও ব্যক্তিগত, জাতীয়, আন্তৰ্জাতিক, যিটো কথা তোমালোকৰ লগত আগতেও আলোচনা কৰিছোঁ, যে এনেধৰণৰ যথেষ্ট সম্পদ আছে যিবোৰ সম্পদ আমাৰ সম্পূৰ্ণ ব্যক্তিগত, যেনে ঘৰ দুৱাৰ, বিভিন্ন ধৰণৰ গাড়ী মটৰ, বিভিন্ন ধৰণৰ আচবাব পত্ৰ, এইবিলাক আমাৰ ব্যক্তিগত সম্পদ। আমি ব্যক্তিগতভাৱে সেইবিলাক কি কৰিছোঁ? সৃষ্টি কৰিছোঁ। ঠিক তেনেকুৱা আন কিছুমান সম্পদ আছে যিবোৰ জাতীয় সম্পদ। এখন দেশৰ অন্তৰ্গত ৰাস্তা ঘাট, বিভিন্ন ধৰণৰ আমাৰ ধৰি লোৱা যিবিলাক উদ্যানৰ পশু পক্ষী, এই সকলোবিলাক এখন দেশৰ অন্তৰ্গত, তাত দেশীয় স্বীকৃতি প্ৰদান কৰা হয়, তেতিয়া সেইবোৰ হ'ল জাতীয় সম্পদ। আকৌ ব্যক্তিগত আৰু জাতীয় সম্পদৰ দৰে সমগ্ৰ পৃথিৱীজুৰি যিবিলাক সম্পদ আছে, যিবিলাক সম্পদ পৃথিৱীৰ বিভিন্ন দেশে কি কৰিছে? একেলগ হৈ আন্তৰ্জাতিক মৰ্যাদা দিছে, সেইবিলাক হ'ল আন্তৰ্জাতিক সম্পদ। এতিয়া কথা হ'ল, পুনৰবাৰ এইখিনি তোমালোকক সম্পদৰ বিৱৰণ এইকাৰণেই দিছোঁ যে আজি আমি আলোচনা কৰিম, চোৱা, এই প্ৰাকৃতিক সম্পদবিলাকে ই একেলগে কেতিয়াবা জীৱীয় সম্পদ ৰূপে, একেলগে কেতিয়াবা নৱীকৰণযোগ্য সম্পদ ৰূপে, আকৌ কেতিয়াবা ব্যক্তিগত সম্পদ ৰূপে একেধৰণে ইয়াৰ গুণবোৰ ওপৰা ওপৰিকৈ থাকে। এতিয়া ইয়াৰ যে এই গুণবোৰ ওপৰা ওপৰিকৈ থাকে, সেইবোৰ কেতিয়া হয় তেনেকুৱা ধৰণৰ? চোৱা, গছ এজোপা আমি বাছি ল'লোঁ বাৰু, গছ এজোপা প্ৰকৃতিৰ পৰা পোৱা প্ৰাকৃতিক সম্পদ। সি আকৌ গঠন অনুসৰি সি আকৌ জীৱীয় সম্পদ। তাক আকৌ আমি কি কৰিব পাৰোঁ? স্থায়িত্ব অনুসৰি সি নৱীকৰণযোগ্য সম্পদ। আকৌ তাক আমি মালিকীস্বত্ব অনুসৰি ব্যক্তিগত সম্পদ হিচাপে তাক আমি কি কৰিব পাৰোঁ? ল'ব পাৰোঁ। আকৌ সেই গছজোপাই কেতিয়াবা কি হ'ব পাৰে? জাতীয় সম্পদো হ'ব পাৰে। একোখন ডাঙৰ অভয়াৰণ্যৰ, একোখন ডাঙৰ অৰণ্যৰ, বনাঞ্চলৰ, এইবিলাক সম্পূৰ্ণ এখন দেশৰ স্বত্বত থাকে, তেতিয়া সি জাতীয় সম্পদ। ঠিক তেনেধৰণে আমি যদি চাবলৈ যাওঁ, যিবিলাক খনিজ পদাৰ্থ, ধৰি লোৱা সোণ, ৰূপ, লোৰ, খনি, এই সকলোবিলাক, সেইবিলাক হ'ল আমাৰ প্ৰাকৃতিক সম্পদ, হয়নে? এই সকলোবিলাক হ'ল প্ৰাকৃতিক সম্পদ। আকৌ প্ৰাকৃতিক সম্পদ হিচাপে এইবিলাক হ'ল অজীৱীয় সম্পদ। তাৰ গঠন অনুসৰি সেইবিলাক অজীৱীয় সম্পদ। আকৌ স্থায়িত্ব অনুসৰিও তাৰ গুণ আছে, সেইবিলাক হ'ল অনৱীকৰণযোগ্য সম্পদ। কাৰণ এনেধৰণৰ সোণৰ খনি, লোৰ খনি, এইবিলাক আমি খনন কাৰ্য কৰাৰ পিছত পুনৰ তাক আমি গঢ়ি তুলিব নোৱাৰোঁ বা তাক জন্ম দিব নোৱাৰোঁ। গতিকে এইবিলাক হ'ল অনৱীকৰণযোগ্য সম্পদ। আনহাতে ই জাতীয় সম্পদ। সমগ্ৰ এখন দেশৰ অন্তৰ্গত এই সম্পদবিলাকক আমি কি বুলি ক'ব পাৰোঁ? জাতীয় সম্পদ বুলি ক'ব পাৰোঁ। গতিকে চোৱা, উদাহৰণসহ এনেধৰণে সম্পদৰ বিভিন্ন বিভাজন কৰি থোৱা হৈছে যদিও ইটো সম্পদে আন এটা সম্পদৰ লগত সম্পূৰ্ণ ধৰণে কি কৰি আছে?
ই ওপৰা উপৰিকৈ ই গুণ ইয়াৰ কাৰ্যত কি কৰিব পাৰি মানুহে লাভ কৰিব পাৰে। গতিকে চোৱা, এনেধৰণে সম্পদৰ এইখিনিলৈকে আমি সুন্দৰভাৱে আলোচনা কৰিছিলোঁ। তাৰপিছত এই যে সম্পদবিলাক, যিবিলাক সম্পদ আমাৰ অনবীকৰণযোগ্য সম্পদ, এই অনবীকৰণযোগ্য সম্পদবিলাক এটা সময়ত কি হৈ যাব, আমি তাক পুনঃ সৃষ্টি যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই সম্পদবিলাক আমি কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। সংৰক্ষণ এইকাৰণেই কৰিব লাগিব যে অদূৰ ভৱিষ্যতে উৎপাদক হিচাপে, উপভোক্তা হিচাপে মানুহে কি কৰিব লাগিব, সম্পদৰ লগত জড়িত থাকিবই লাগিব। কিয়নো আন এটা কথাত ক'বলৈ গ'লে সম্পদৰ সৃষ্টিকৰ্তাই হ'ল মানুহ। কিয় কোৱা হয় চোৱা, যে পৃথিৱীৰ বহুত এনেধৰণৰ ধনী ধনী দেশ আছে, বহুত তেনেধৰণৰ প্ৰথম বিশ্বৰ দেশ আছে, যিবিলাক প্ৰাকৃতিক সম্পদত বা তেওঁলোকৰ উৎপাদন কাৰ্যত যিবিলাক কেঁচামালৰ প্ৰয়োজন, সেই কেঁচামালবিলাক প্ৰাকৃতিক সম্পদ ৰূপে তেওঁলোকৰ দেশত যথেষ্ট পৰিমাণে নাই। কিন্তু মানৱ সম্পদ থকাৰ বাবে তেনেবোৰ উচ্চ শিক্ষিত ধনী দেশবিলাকে কি কৰিব পাৰিছে, সম্পদৰ সৃষ্টি কৰিব পাৰিছে। পৃথিৱীৰ ভিতৰত সেইবোৰ দেশ আগবাঢ়ি আছে। গতিকে আমি ক'ব পাৰোঁ যে মানুহে সম্পদৰো কি কৰিব পাৰিছে, সৃষ্টি কৰিব পাৰিছে। গতিকে আমি এতিয়া আলোচনা কৰিম সম্পদ সংৰক্ষণ কৰিব লাগিব। যিহেতু এটা সময়ত উপভোক্তা হিচাপে মানুহে উৎপাদন কাৰ্য কৰিবলৈ সম্পদবোৰ যদি হেৰাই যায়, বিনাশ হৈ যায়, শেষ হৈ যায়, তেতিয়া আমি এইবোৰ কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। এতিয়া চোৱা, সম্পদ সংৰক্ষণ বুলি ক'লে ঠিক এইটোও নুবুজায় যে আমি তাক নোখোৱাকৈ, নচলাকৈ, ব্যৱহাৰ নকৰাকৈ জমা কৰি থোৱাটোকে সংৰক্ষণ বুলি কোৱা নহয়। তাৰ বিপৰীতে আমি কৰিব লাগিব যে ইয়াৰ অপচয় আমি ৰোধ কৰিব লাগিব। এই সম্পদবিলাক তেনেধৰণে কোনো ধৰণৰ যাতে বিনাশ নহয়, কোনো ধৰণৰ অপব্যৱহাৰ নহয়, ঠিক তেনেধৰণে তাক আমি পূৰ্ণ ব্যৱহাৰ কাৰ্যত যদি আমি তাক ব্যৱহাৰ কৰোঁ, তেতিয়া তাৰ কাৰণে আমি সুন্দৰভাৱে সাঁচি ৰখাটোকহে কি বুলি কোৱা হয়, সংৰক্ষণ বুলি কোৱা হয়। ইয়াৰ তোমালোকক সম্পদ সংৰক্ষণৰ যে কিয় প্ৰয়োজনীয়তা আছে, সেই কথা তোমালোকক লিখিতভাৱেও মই ক্লাছ এটা আগবঢ়াইছিলোঁ। এতিয়া আজি আমি আলোচনা কৰিম যে এনেধৰণে সম্পদবিলাক আমি সংৰক্ষণ কিদৰে কৰিম, প্ৰয়োজনীয়তা কিমান, সেইটো কথা তোমালোকক অন্য এটা ক্লাছত মই দিছোঁৱে। আজি আমি আলোচনা কৰিম যে সম্পদবিলাক আমি কি কি উপায়েৰে কেনেধৰণে সংৰক্ষণ কৰিম। এতিয়া চোৱা, সম্পদবিলাক সংৰক্ষণ কৰিব লাগিলে আমি কি কৰিব লাগিব চোৱা, সম্পদ যদি সংৰক্ষণ কৰিব লাগে আমি এনে কিছুমান কৌশল অৱলম্বন কৰিব লাগিব। যেনে ধৰি লোৱা, বিকল্প সম্পদৰ আমি কি কৰিব লাগিব, অনুসন্ধান কৰিব লাগিব। এতিয়া বিকল্প সম্পদৰ অনুসন্ধান আমি কেতিয়া কৰিম? বিকল্প সম্পদ আমি অনুসন্ধান কৰিম। বিকল্প মানেই হ'ল যিটো সম্পদ আমি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে একে মূল্য অইন সম্পদ আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া তাক বিকল্প সম্পদ কোৱা হয়। এতিয়া বিকল্প সম্পদ হিচাপে আমি কেনেধৰণে আমি ব্যৱহাৰ কৰিম চোৱা, অনুসন্ধান কেনেধৰণে কৰিম, যে সম্পদৰ এনেধৰণৰ বহল ব্যৱহাৰ ভিত্তিত এটা সময়ত কি হৈ যায়, সম্পদৰ নাটনি হৈ যায়। যেতিয়া সম্পদৰ নাটনি হৈ যায়, ইয়াৰ বাবে আমি কি কৰিব লাগিব, কিছুমান বিকল্প উপায় ল'ব লাগিব, তাৰ ছাবষ্টিটিউট কিছুমান আমি উপায় ল'ব লাগিব। যেনে ধৰি লোৱা, কপাহৰ উৎপাদন কমি গ'ল, তেতিয়াহ'লে আমাক বস্ত্ৰ লাগিবই। কপাহৰ উৎপাদন কমাৰ লগে লগে আমাক কি লাগিব, তেতিয়া অইন ৰাসায়নিক সূতাৰ ব্যৱস্থা আমি কৰিব লাগিব। সেইটো হ'ল
বিকল্প সামগ্ৰীৰ অনুসন্ধান। সেইকাৰণে কোৱা হয় বিকল্প সম্পদৰ প্ৰথমটো কথা হ'ল বিকল্প সম্পদৰ সন্ধান। প্ৰথম কথা হ'ল আমি বিকল্প তেনেধৰণৰ সম্পদ কি কৰিব লাগিব? অনুসন্ধান কৰিব লাগিব যে অদূৰ ভৱিষ্যতে আমাৰ এনেধৰণৰ ব্যৱহাৰ্য সম্পদবিলাক হয়তো নাটনি হৈ যাব। দ্বিতীয়তে আমি অইন এটা উপায় ল'ব লাগিব পুনৰাৱৰ্তন। এতিয়া পুনৰাৱৰ্তন কেতিয়া হ'ব? যেতিয়া আমি ব্যৱহাৰ কৰা মেটেৰিয়েলছবিলাক, কেঁচা সামগ্ৰীবিলাক, এইবিলাকৰ উৎপাদন হ্ৰাস হৈ যায়। যদি হ্ৰাস হৈ যায় তেতিয়াহ'লে আমি কি কৰিব লাগিব? পুনৰাৱৰ্তন প্ৰক্ৰিয়া ল'ব লাগিব। যে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি আমি কি কৰিব লাগিব? এনেধৰণৰ পুৰণি এই সম্পদবিলাকৰ পৰা আমি নতুন কি কি উপায়েৰে তাৰ পৰা আমি কেঁচা সামগ্ৰী তৈয়াৰ কৰিব পাৰিম। যেনে ধৰি লোৱা আমি এনেধৰণৰ আজি ব্যৱহাৰ কৰি থকা প্লাষ্টিক বা বিভিন্ন ধৰণৰ কাগজ বা লোহাৰ সামগ্ৰী, এইবিলাক আমি কিদৰে পুনৰাৱৰ্তন কৰিব পাৰোঁ? পুনৰাৱৰ্তন কৰি অদূৰ ভৱিষ্যতে তাৰ পৰা আমি বিভিন্ন ধৰণৰ সম্পদৰ সন্ধান পাওঁ। গতিকে এনেকুৱা পুনৰাৱৰ্তন ক্ৰিয়াৰ যোগেদি আমি কি কৰিব পাৰোঁ? সম্পদ সংৰক্ষণ কৰিব পাৰোঁ, যাক কোৱা হয় পুনৰাৱৰ্তন। যে তৃতীয়তে সম্পদ সংৰক্ষণ কৰিব লাগিলে আমি অইন এটা তেনেধৰণৰ কি কৰিব লাগিব? নৱ প্ৰচলন কৰিব লাগিব, অভিযোজন। মানে কেনেকুৱা অভিযোজন কৰিব লাগিব? যে আমি বিভিন্ন উন্নত ব্যৱস্থাৰে কি কৰিব লাগিব? কেঁচা সামগ্ৰীবিলাক অপব্যৱহাৰ নকৰি তাৰ পৰা আমি ন সামগ্ৰী কিছুমান উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগিব। যেনে ধৰি লোৱা আমি ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলস্বৰূপে বিভিন্ন বিজ্ঞানসন্মতভাৱে আমাৰ প্ৰদূষণে যদি আমাক কি কৰে? পৰিৱেশ নষ্ট কৰি পেলাই, তাৰ ঠাইত আমি নতুন অভিযোজনা কৰি জৈৱিক সাৰৰ প্ৰচলন কৰিব লাগিব। গতিকে এনেধৰণে আমি শেষ হৈ যাব ধৰা সম্পদক পুনৰ সংৰক্ষণ কৰি ৰাখিবলৈ আমি তৃতীয়তে কি কৰিব লাগিব? অভিযোজন পদ্ধতি ল'ব লাগিব। তৃতীয়তে অভিযোজন পদ্ধতি ল'ব লাগিব। আচ্ছা, তাৰপিছত চোৱা যে সম্পদ সংৰক্ষণ কৰিবলৈ আমি বিকল্প উপায় আৰু কেনেধৰণে ল'ব লাগিব? বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। এতিয়া বৰ্জিত দ্ৰব্য যিবিলাক উৎপাদন কাৰ্যত আমি বিভিন্ন ধৰণৰ কি কৰোঁ? দ্ৰব্যবিলাক আমি পেলাই দিওঁ বা বিভিন্ন ধৰণে সেইবিলাক কি কৰোঁ? আমি বৰ্জন কৰোঁ। এই বৰ্জন কৰা বা পেলাই দিয়া এনেধৰণৰ বিভিন্ন দ্ৰব্যৰ পৰা আমি কি কৰিব পাৰোঁ? বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে, বিভিন্ন প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে আমি নকৈ তাক সজাই তুলিব পাৰোঁ। এতিয়া এনেধৰণে সজাই তুলিব লাগিলে আমাৰ ব্যৱহৃত বিভিন্ন ধৰণৰ কাগজ উদ্যোগৰ পৰা, বিভিন্ন ধৰণৰ এই বাঁহৰ বা গছবোৰৰ বিভিন্ন পেলনীয়া দ্ৰব্যৰ পৰা আমি যদি সেইবোৰ সাঁচি ৰাখি অইন কিছুমান নতুন নতুন দ্ৰব্য উৎপাদন কৰিব পাৰোঁ। যেনে গছ এজোপা কাটি পেলোৱাৰ পিছত যিবিলাক অংশ পেলাই দিয়া হয়, বৰ্জন কৰা হয়, তাক যদি আমি কাগজ উদ্যোগত দিব পাৰোঁ, বাঁহ এজোপা কাটি পেলোৱাৰ পিছত তাৰ যিমানখিনি দ্ৰব্য পেলনিত যায় সেইখিনি যদি আমি কাগজ উদ্যোগত দিব পাৰোঁ, তাৰ পৰা মণ্ড প্ৰস্তুত কৰি নিশ্চয় কাগজ উৎপাদন হ'ব। গতিকে ধৰি লোৱা এনেধৰণৰ বৰ্জিত দ্ৰব্যৰ আমি পৰিমাণবিলাক কি কৰিব লাগিব? হ্ৰাস কৰিব লাগিব। হ্ৰাস কৰা মানে হ'ল কমাই অনা। গতিকে আমি
বৰ্জন কৰিবলগীয়া যিবিলাক পদাৰ্থ থাকে, বৰ্জিত যিবিলাক পদাৰ্থ, সেইবিলাক আমি কি কৰিব লাগিব? হ্ৰাস কৰিব লাগিব, মানে কমাই আনিব লাগিব। যে তাৰপিছত চোৱা, সম্পদ সংৰক্ষণৰ আমি পদ্ধতি ল'ব লাগিলে শিক্ষাৰ প্ৰসাৰ কৰিব লাগিব। যে আমি কি কৰিব লাগিব? মানুহৰ মাজত এনেধৰণৰ আমি শিক্ষাৰ প্ৰসাৰ কৰিব লাগিব যে প্ৰত্যেক মানুহেই যাতে কি কৰিব পাৰে? শিক্ষাৰ সম্প্ৰসাৰণেৰে এই অপচয়বিলাক, এই বৰ্জিত পদাৰ্থবিলাক মানুহে কি কৰিব পাৰে? ৰোধ কৰিব পাৰে। গতিকে এখন সমাজৰ অগ্ৰগতিৰ গুৰিতেই আছে সম্পূৰ্ণ জ্ঞান আৰু শিক্ষাৰ প্ৰচলন। গতিকে এনেধৰণে একোখন সমাজত আমি বৰ্জিত পদাৰ্থবিলাক এনেধৰণে অপচয় নোহোৱাকৈ তাক সম্পূৰ্ণ সংৰক্ষণ কৰিবৰ কাৰণে জনসমাজত আমি কি কৰিব লাগিব? শিক্ষাৰ প্ৰচলন কৰিব লাগিব। শিক্ষা বা জ্ঞানৰ আমি কি কৰিব লাগিব? প্ৰচলন কৰিব লাগিব। তেতিয়াও আমি কি কৰিব পাৰিম? সম্পদ সংৰক্ষণ কৰিব পাৰিম। যে তাৰ বাহিৰেও আমাৰ কি কৰিব লাগিব? এখন দেশৰ আইন সম্পূৰ্ণ কাৰ্যকৰীকৰণ হ'ব লাগিব। যে আইনৰ যোগেদি হ'লেও কি কৰিব লাগিব? অপব্যৱহাৰবিলাক ৰোধ কৰিবলৈ নিশ্চিত কৰিব লাগিব। আৰু অপব্যৱহাৰবিলাক আইনৰ যোগেদি জৰুৰীভাৱে কাৰ্যকৰীকৰণ হোৱাটো বাধ্য কৰিব লাগিব। গতিকে ইয়াত সম্পূৰ্ণ কি আছে? আইনৰ কাৰ্যকৰীকৰণ ইয়াৰ লগত জড়িত হৈ আছে। আইনৰ কাৰ্যকৰীকৰণ ইয়াৰ লগত জড়িত হৈ আছে। আনহাতে চোৱা, আমি যদি এনেধৰণৰ সম্পদ সংৰক্ষণ কৰিব লাগে, তেতিয়াহ'লে আমি সঠিক ভঁৰালৰ ৰূপায়ণ কৰিব লাগিব। কিদৰে সংৰক্ষণ কৰিম? এই সম্পদবিলাক সংৰক্ষণ কৰিবৰ কাৰণে আমাক প্ৰয়োজনীয় এনেধৰণৰ কি লাগিব? ভঁৰাল লাগিব। আৰু ভঁৰালবোৰৰ কাৰণে বিভিন্ন পৰিকল্পনা অনুযায়ী এনেধৰণৰ শীতকালীন ভঁৰালৰ কি কৰিব লাগিব? প্ৰচলন কৰিব লাগিব। আৰু তাৰ বাবে সম্পূৰ্ণ এখন দেশৰ প্ৰত্যেক নাগৰিকে ভঁৰালৰ বাবে প্ৰত্যেকেই সজাগ হ'ব লাগিব, যাতে আমি বৰ্জিত পদাৰ্থবিলাক তেনেধৰণে কি কৰিব পাৰোঁ? সঠিক মূল্যায়ন দিব পাৰোঁ। গতিকে কি লাগিব? আমাক সঠিক ভঁৰালৰ প্ৰয়োজন হ'ব। সঠিক ভঁৰালৰ প্ৰয়োজন হ'ব। ঠিক তেনেধৰণে আন উপায় আছে। আন উপায়ৰ ভিতৰত কি আছে? যে আমি এনেধৰণৰ সম্পদবিলাকৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা আমি প্ৰত্যেকেই নিৰ্ধাৰণ কৰাটো, ইয়াক কি কৰিব লাগিব? বাধ্যতামূলক কৰিব লাগিব। ভৱিষ্যতে যাতে বৰ্তমান শেষ হৈ যাবলৈ ধৰা এনেধৰণৰ বিভিন্ন সম্পদ ভৱিষ্যতে মানুহে তাৰ পৰা উপকাৰিতাটো পাব, বিভিন্ন ধৰণৰ কাৰ্যকাৰিতা পাব, এই মনোভাৱ নিৰ্ধাৰণৰ কাৰণে আমাৰ অপচয় ৰোধ কৰিবলৈ সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজনীয়তা প্ৰত্যেকৰ মাজত নিৰ্ধাৰিত হ'ব লাগিব। ভৱিষ্যতে আমাৰ সম্পদৰ ভৱিষ্যত যিটো প্ৰয়োজনীয়তা, এইটো আমি প্ৰত্যেকৰ মাজত বাধ্যতামূলকভাৱে তাক প্ৰচাৰ কৰিব লাগিব। এতিয়া চোৱা, যে সম্পদ বিভিন্ন প্ৰকাৰৰ পালোঁ, সম্পদৰ শ্ৰেণীবিভাজন পালোঁ। প্ৰত্যেক সম্পদেই যদিও শ্ৰেণীবিভাজন হিচাপে ই অইন গুণৰ অধিকাৰী, তথাপি ইটো সম্পদে আন এটা সম্পদৰ লগত ই ওপৰা ওপৰিকৈ ইয়াৰ কি থাকে? গুণৰ কাৰ্য সম্পাদিত কৰে। গতিকে ইয়াৰ গুৰিতেই আছে মানৱ সম্পদ। মানৱ সম্পদ অবিহনে সম্পদ কেতিয়াও কি হ'ব নোৱাৰে? সৃষ্টি হ'ব
নোৱাৰে। গতিকে অদূৰ ভৱিষ্যতে এনেধৰণৰ সম্পদৰ যাতে কেতিয়াও আমাৰ শেষ হৈ নাযায়, ধ্বংস হৈ নাযায়, তাৰ বাবে আমি সংৰক্ষণ পদ্ধতি অৱলম্বন কৰিব লাগিব। সংৰক্ষণ পদ্ধতি অৱলম্বন কৰিবলৈ আমি এনেধৰণে কিছুমান উপায় অৱলম্বন কৰিব লাগিব। সংৰক্ষণ বুলি কোৱাৰ লগে লগে আমি কোনো ধৰণৰ ব্যৱহাৰ নকৰাকৈ সাঁচি ৰখাটোক সংৰক্ষণ বুলি কোৱা নহয়। সংৰক্ষণ হ'ব লাগিলে কি হ'ব লাগিব? যাক আমি অপচয় নকৰাকৈ, কোনো ধৰণৰ বিনাশ নকৰাকৈ সম্পদবিধ আমি কি কৰিব পাৰোঁ? ভৱিষ্যতলৈ তাক ব্যৱহাৰ উপযোগী কৰি ৰাখিব পাৰোঁ। গতিকে তেনেধৰণৰ সংৰক্ষণৰ উপায় হিচাপে আমি বিকল্প সম্পদৰ সন্ধান কৰিব লাগিব। আমি ব্যৱহাৰ কৰি থকা সম্পদবিলাক পুনৰাৱৰ্তন কৰিবলৈ আমি শিকিব লাগিব। তৃতীয়তে আমি অভিযোজন কৰিব লাগিব। বিভিন্ন প্ৰক্ৰিয়াৰে আমি বিকল্প সম্পদবিলাক কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ। চতুৰ্থতে আমি প্ৰত্যেকেই সজাগ হ'ব লাগিব যে বৰ্জিত পদাৰ্থবিলাক আমি যাতে হ্ৰাস কৰিব পাৰোঁ। কোনো ধৰণৰ উৎপাদন কাৰ্যত, কল কাৰখানাত যিমানবিলাক পদাৰ্থ আমি বৰ্জন কৰোঁ, সেইবিলাক হ্ৰাস কৰি নিশ্চয় আমি অইন তেনেধৰণৰ কি কৰিব পাৰোঁ? অইন সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমাৰ শিক্ষাৰ প্ৰচলন, যে সমাজত, জনসমাজত আমি এনেধৰণৰ জ্ঞানৰ শিক্ষাৰ প্ৰচলন কৰিব লাগিব যাতে প্ৰতিজন নাগৰিকে কোনো সম্পদৰ অপচয় বা বিনাশ নকৰি প্ৰত্যেকেই অদূৰ ভৱিষ্যতলৈ সংৰক্ষণ কৰিবলৈ সজাগ হ'ব পাৰে। তাৰপিছত ইয়াৰ বাবে এখন দেশৰ আইনে সম্পূৰ্ণ ৰকমে কি কৰিব লাগিব? তাক বাধ্য কৰাব লাগিব। সেইকাৰণে আইনৰ কাৰ্যকৰীকৰণ হ'ব লাগিব। তাৰপিছত আমাক সংৰক্ষণ কৰিব লাগিলে সঠিক ভঁৰালৰ প্ৰয়োজন, আৰু সম্পদৰ সংৰক্ষণ কৰিব লাগিলে সম্পদ যে ভৱিষ্যতে প্ৰয়োজনীয়, ইয়াৰ প্ৰয়োজনীয়তা মানৱ জীৱনত অদূৰ ভৱিষ্যতলৈ আছে। সেই কথাটো উপলব্ধি কৰিবৰ কাৰণে জনসমাজক আমি কি কৰিব লাগিব? প্ৰত্যেককে এই জ্ঞান দিব লাগিব, প্ৰত্যেককে আপ্লুত কৰিব পাৰিব লাগিব। তেতিয়াহে আমি অদূৰ ভৱিষ্যতে আমাৰ ব্যৱহাৰ্য সম্পদবিলাক আমি কি কৰিব পাৰিম? সংৰক্ষণ কৰিব পাৰিম। গতিকে নিশ্চয় তোমালোকে আজিৰ এই আলোচনাটিত কিছু পৰিমাণে হ'লেও উপকৃত হৈছা যে সম্পদ কিয় প্ৰয়োজনীয়, সম্পদক আমি কিদৰে জীয়াই ৰাখিম, অদূৰ ভৱিষ্যতে আমাৰ ব্যৱহাৰ কাৰ্যত সম্পদ অবিহনে মানুহে জীয়াই থাকিব নোৱাৰিব। গতিকে মানুহে তাক বিনাশ কেতিয়াও কৰিব নালাগিব। ধন্যবাদ। ইয়াৰ পিছত নতুন বিষয় লৈ নিশ্চয় পুনৰ আহিম।